Hello guys, welcome to my studio vlog. আৰু আজি মই লেটিঙৰ গাত এটা খানিলো আৰু গাত খানি আৰু তাত পকা মিস্ত্রিক লগাইছো তো কামটো ফিনিশিং কৰিম এইখিনি মাটি দেখি পাইছে নে গুটিখিনি মইয়ে উঠাইছো আৰু আপোনালোকক দেখাম এতিয়া মই লেটিং গাতত কেনেকৈ কাম লগাই আছো আপোনালোকে হেকলৈকে চাই থাকিব গাইছে এইটো দেখিছে নহয় মিস্ত্রি এইটো তলত গাত খানিছিলো গাত খনা তলতে ইটা পাৰিছো ইটা পৰা পাছত আকৌ গিটিৰে ঢালাই দিয়া হৈছে তো হেতু মিস্ত্রিয়ে এতিয়া মিলাই আছে গুটেটো পুৰা ভালকে ধুৰমুছ দি আৰু তো ধুনিয়াকে এইটো মিলাই আছে এতিয়া এইটো দেখিবলৈ পাইছে নহয় তো মানে আমাৰ এটা জগাত সুবিধা নাই মানে হেতু কাৰণে সিঙ্গলকে মানে এইটো গাতটো খানি আৰু সিঙ্গলকে হে লেটিংটো বনাবলৈ মানে লৈছো আৰু কি কৰিম উপায় নাই তেনেকা জগাও নাই আৰু কোম্পানী মাটিত আৰু আমি লেটিংটো বনাব লগিয়া হৈছে নিজৰ তেনেকা মাটি আছে যদিও মানে ওচৰত নাই অলপ দূৰত আছে তো তাত আমি আগতে আছিলো তাৰ পৰা মানে কিছুমান কথাত অলপ হাইডন হোৱাৰ কাৰণে তাৰ পৰা আমি ওলাই আহি আৰু কোম্পানী চাকৰি কৰিছো যেতিয়া আৰু কোম্পানীয়ে দিছে ঘৰ ভেটি দিছে তো তাতে আমি লেটিং বনাইছো আগৰ পুৰণা লেটিং আছিল পুৰণা লেটিংটো মানে হল কি ঘৰৰ ওচৰত থাপি গল আৰু সৰু হল লেটিংটো তো হেতু কাৰণে তাত বনাবলৈ এৰি দিলো তো এতিয়া দেখিছে নহয় এইকিটা এতিয়া মিস্ত্রি জোকনাপ কৰি আছে মানে জোকনাপ নকৰিলে এইটো পকাটো মানে গাঠিবলৈ অলপ সুবিধা হৈ যায় পিছত নহলে ঢাল খাই গলে আকৌ পৰি যাব আৰু ইটাটো কম হোৱা কাৰণে মই মানে 3 ইঞ্চিকে ইটাটো হেৰি গাঠনি দিবলৈ কৈছো মিস্ত্রিক সেইটো দেখিছে নাই জোকনাপ হৈ গল তো এতিয়া আৰু মিস্ত্রিৰ কাম হ'ব কি মিস্ত্রি এতিয়া গাঠনি কৰিব আৰু অলপ দ মানে কেলা অলপ ইটা পাথৰ খাবে নি জগা অসুবিধা হোৱাৰ কাৰণে আৰু থুলমুলকে লেটিংটো বনাইছো কাৰণ মানুহৰ কথা আছে আলহী দুলহীৰ কথা আছে আৰু হেতকটো বগান ফালে লৈ যাব নোৱাৰো হয় নাই তো হেতু কাৰণে মানে সুবিধা এটা কৰি দিছো আৰু যেনে আলহী চালহী আহিলে মানে দূৰ ফালে না যায় আৰু ওচৰতে সুবিধা হয় আৰু বাৰিষা সিজনতে বহুত অসুবিধা হ'ব বগান ফালে যাবলৈ হয় নাই তো হেতু কাৰণে নিজে এটা সুবিধা কৰি দিছো আৰু যাতে বাৰিষা সিজনটো হলে আমাৰো মানে ইমান এটা দিগদাৰি নহয় আৰু সুবিধা এটা হ'ব আৰু আলহী দুলহীৰ কাৰণেও অলপ সুবিধা হ'ব তো হয় নাই তো হেতুৱে কথা আৰু হেতু কাৰণে মই সুবিধা হেৰি কৰি আৰু চিন্তা চৰ্চা কৰি আৰু এটা লেটিং আৰু মানে মিস্ত্রিক লগাই আৰু কাম লগাই দিছো যাতে আৰু সেই কামটো সম্পূৰ্ণ হলে মানে আৰু এটা কাম কৰিম মানে আৰু এটা কাম মানে হল কি এটা গা ধোৱা ৰুম বনাম মানে গা ধোৱা লেটিঙৰ লগত মানে মিলাই বনাম বুলি ভাবিছো তো হলে মানে আৰু বনাব লাগিব সুবিধা চাই গাইছে এইটো দেখিছে নহয় এতিয়া গাঠনি কৰা আৰম্ভ কৰা হৈছে আৰু 3-4 জেপ মান গাঠি দিলে চাগে তো 3 ইঞ্চিকে দিয়া হৈছে তাকে মোৰ অলপমান চিন্তা লাগিছে যাতে এইটো লছৰ হলে ভগা ভগি নহয় মানে তেনেকা নোহোৱাই ভাল আছে দেখিছেনে এইটো হয় আমাৰ ঘৰটো আৰু এতিয়া মই ওচৰলৈ গৈ আছো লাহে লাহে এইডোখৰতে তো এইটোৱে হয় এতিয়া দেখিছেনে এইটো এটা সাইডত পুৰা উঠি গ'ল লাহে লাহেকে আৰু বাকিটো আছে মই হেতুও দেখাই দিম আপোনালোকে হেকলৈকে চাই থাকিব ঠিক আছে এইটো আমাৰ ডিম্বেশ্বৰ মিস্ত্রি এইটো বৰ পুৰণা মিস্ত্রি হয় তো এইটো ফাইনালি দেখিছে নহয় পুৰা সম্পূৰ্ণকে হৈ গ'ল মানে ইমানটোৱে গাঠনি দিছো তাতকে আৰু দিব পৰা নাই মানে ইটাৰ প্ৰব্লেম হৈ গ'ল ইটা কমি গ'ল গতিকে সিমানটোৱে দিছো চাওঁ আৰু কিমান দিন যায় আৰু কিমান বছৰ যায় পিছত আৰু চিন্তা চৰ্চা কৰিম আৰু বেলেগ এটা বনাবলৈ তে হেতুৱে হয় আপোনালোকে দেখিলে নহয় গাইছ এইটোৱে হয় লেটিঙৰ গাতটো সম্পূৰ্ণ কৰিলো আৰু যেনে তেনে থুলমূলীয়াকে বনাইছো আৰু কিমান দিন যায় পিছতে দেখা যাব তো ভিডিওটো কেনেকা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহলে বাই বাই